স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ' লৈ ৰাইজসকল আজিও লৈ আহিছো আপোনালোকলৈ অন্য এটা খুব সোৱাদ লগা ৰেচিপি চাওক ভিডিঅ'টো একেবাৰে শেষলৈকে কি ৰেচিপি কেনেকৈ বনাই আছো ৰাইজসকল কঁঠালৰ পৰা পিঠা বনাই খাই পাইছেনে নাই যদিহে নাই পোৱা এই ভিডিঅ'টো চাওক একেবাৰে শেষলৈকে এইখিনি হৈছে পকা কঁঠালৰ পেষ্ট আৰু পকা কঁঠালৰ পেষ্টটো আমি অলৰেডি আগতীয়াকৈ ৰেডি কৰি থৈছিলো এতিয়া আমি ইয়াত অলপমান এড কৰি দিছো সুজি প্ৰথমে সুজিখিনি দি খুব ধুনিয়াকৈ মিক্স কৰি ল'ব লাগিব সুজিখিনি অলৰেডি মিক্স হৈ গ'ল আৰু এতিয়া দি দিছে বেচন আৰু এই বেচনখিনিও খুব ধুনিয়াকৈ মিক্স কৰি ল'ব লাগিব লগতে দি দিলে অলপমান চেনি যেহেতু অলপ মিঠা হ'ব লাগিব নে কি কয় ৰাইজসকল এতিয়া খুব ধুনিয়াকৈ এইখিনি মিক্স কৰিব লাগিব তাৰ পিছত ইয়াতে অলপমান পানী দি দিব কিয়নো মিক্সটো ভালকৈ হ'ব লাগিব নহয় সেই কাৰণে অলপমান পানী দিছে পানী দি এতিয়া ধুনিয়াকৈ মিক্স কৰি ল'ব লাগিব আৰু এটা বস্তু দিব লগা আছে ৰাইজসকল স্কিপ নকৰাকৈ চাও এইয়া দেখা পাইছে গাখীৰ অকণমান দি দিয়া হৈছে এই ভিডিঅ'টো সঁচাকৈ বহুতে বেছি স্পেচিয়েল হ'বলৈ গৈ আছে কাৰণ পকা কঁঠালৰ পৰা পিঠা কিমানখিনি বস্তু এড কৰিব লগা হৈছে আপোনালোকে নিশ্চয় দেখি আছে যদিহে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই আছে এতিয়া গোটেইখিনি এতিয়া ধুনিয়াকৈ ভালকৈ মিক্স কৰিব লাগিব মিক্স কৰি হোৱাৰ পিছত এই পেষ্টখিনি মিনিমাম 1 ঘণ্টা মানৰ কাৰণে এনেকৈ থৈ দিয়া হ'ব অলৰেডি 1 ঘণ্টাটো পাৰ হৈ গ'ল 1 ঘণ্টা 15 মিনিট মানে হৈ গ'ল এতিয়া বনাবৰ বাবে ৰেডি কেৰাহী পাতি ৰিফাইন ঢালিয়ে দিলে ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু ভিডিঅ' চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ সকলো কৰি দিব গোন্ধ ওলাইছে নাকত কিবা তাল পিঠা গোন্ধাইছে ইমান মজা গোন্ধাইছে আজি খোৱাহে খোৱা আৰু দেই আজি পকা কঁঠালৰ পৰা বনোৱা পিঠা কেনে মজা লাগিব আজি নাকৰ গোন্ধটোৱে গম পাই গৈছো না ৰাইজসকল কি মজা ৰাইজসকল অকণমান লোভ লগাই দিছো দেই বেয়া চেয়া একেবাৰে নাপাব সঁচাকৈ ইমান ধুনীয়া গোন্ধাইছে তাল পিঠা গোন্ধাইছে ফ্ৰাইটো হৈছেহি আৰু লাহে লাহে সুন্দৰ ৰঙা হৈ গৈছে দেই খাবা আৰু কি সুন্দৰ কালাৰ পিঠা ৰাইজসকল আনকমন সোৱাদ লগা খাদ্য কেৱল আমাৰ এই চেনেলতহে দেখিবলৈ পাব গতিকে যিসকলে এই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লৈ লওক আৰু আজি এই যিটো ৰেচিপি বনাই আপোনালোকক দেখাই আছো আগতে এই চেনেলটোত কোনো দিনে বনোৱা হোৱা নাছিলে আজি প্ৰথমবাৰৰ বাবে আপোনালোকক বনাই দেখাই আছো পকা কঁঠালৰ পৰা পিঠা কেনেকৈনো বনায় আৰু কি বস্তু ইয়াত এড কৰিলে বেছি সোৱাদযুক্ত হয় কালাৰটো চাওক কি সুন্দৰ কালাৰ হৈছে পিঠা খাবলৈও বৰ মজা লাগিব দিয়ক ৰাইজসকল আপোনালোকে ভিডিঅ'টোত স্ক্ৰিপ্ট কৰিছে নেকি যদিহে স্ক্ৰিপ্ট কৰিছে তেনেহ'লে ভালকৈ বুজি নাপাব আৰু যদিহে স্ক্ৰিপ্ট নকৰাকৈ চাই আছে যিসকলে স্ক্ৰিপ্ট নকৰাকৈ চাই আছে নিশ্চয় বুজি পাইছে আৰু আমি দেখাই দিয়া ধৰণেৰে আপোনালোকেও বনাই খাব খুবেই বেছি টেষ্টি বিশেষকৈ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ফুড বহুতেই বেছি স্পেচিয়েল হয় আৰু বেছি নাই আৰু 4-5টামান দিছে আৰু 2টামান হ'ব ধুনীয়াকৈ বনাব ওৱাও একেবাৰে লাষ্টত ডাঙৰকৈ এটা বনাই দিছে দেই ৰাইজসকল কালাৰ চাওক কি সুন্দৰ কালাৰ
ভিডিঅ' চাই কেনে লাগিলে ৰাইজসকল জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। ধন্যবাদ।